নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ UPSC CMS এক্সামিনেশ্যন 2025। হয়, UPSC ফালৰ পৰা কেইটামান যোনবিলাক UPSC পোষ্ট ওলাইছে, প্ৰায় 705টা পোষ্ট ওলাইছে। কি পোষ্ট ওলাইছে তাকে আজি ডিটেইলছত আলোচনা কৰোঁ আহক। ইয়াতে প্ৰথম দেখিব পাইছে UPSC CMS ৰিকুৱাৰমেণ্ট 2025। নেম অফ এক্সামিনেশ্যন UPSC CMS এক্সামিনেশ্যন 2025। টোটেল ভেকেঞ্চি ওলাইছে 705টা। নেম অফ অৰ্গেনাইজেশ্যন ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এইটো ওলাইছে। তাৰপিছত জব কেটেগৰী আহিলে গভাৰ্ণমেণ্ট জব। তাৰপিছত লাষ্ট ডেটটো ইয়াতে দিয়া আছে 11 তাৰিখ 3 মাহ 2025। তাৰপিছত আহিলে ইয়াতে পোষ্টৰ নাম দিয়া আছে আৰু কাৰ কাৰণে কিমানটা পোষ্ট ওলাইছে। প্ৰথম পোষ্টটো ওলাইছে মেডিকেল অফিচাৰ গ্ৰেড ইন জেনেৰেল ডিউটি মেডিকেল অফিচাৰ ছাব গ্ৰেড অফ চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচ, তাৰ কাৰণে 226টা পোষ্ট ওলাইছে। 2 নম্বৰতে ওলাইছে এছিষ্টেণ্ট ডিভিজনেল মেডিকেল অফিচাৰ ইন ৰেলৱেজ, তাৰ কাৰণে 450টা পোষ্ট ওলাইছে। 3 নম্বৰতে ওলাইছে জেনেৰেল ডিউটি মেডিকেল অফিচাৰ ইন নিউ দিল্লী মিউনিচিপাল কাউন্সিল, তাৰ কাৰণে টোটেল 9টা পোষ্ট ওলাইছে। আৰু লাষ্ট ওলাইছে জেনেৰেল ডিউটি মেডিকেল অফিচাৰ গ্ৰেড 2 ইন মিউনিচিপাল কৰ্পৰেশ্যন অফ দিল্লী, তাৰ কাৰণে 20টা পোষ্ট ওলাইছে। তাৰপিছত আহিলে এটা বয়সৰ কথাটো, এজ লিমিট। বয়সৰ 21 এজৰ পৰা 32 এজৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপাৰ এজ লিমিট দিয়া আছে ইয়াতে। দ্য আপাৰ এজ লিমিট ৰিলেক্সেবল 5 years ফৰ SC ST কেণ্ডিডেট 3 year OBC। OBCৰ কাৰণে 3 বছৰ আৰু SC ST সকলৰ কাৰণে 5 বছৰ এজ ৰিলেক্সন দিয়া আছে। তাৰপিছত আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াতে দেখিব পাইছে। Candidate must have passed the final MBBS examination written and practical from recognized university. 2 নম্বৰত আহিলে candidate who are yet to appear from the final MBBS examination can also apply but they must provide proof of passing the examination for the interview stage. অৰ্থাৎ MBBS হ'ব লাগিব আৰু যোনসকলে ফাইনেল এক্সাম দিব তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে এপ্লিকেশ্যন ফিজ। SC ST ওমেন PWBD কেটেগৰীৰ কাৰণে নীল, তেওঁলোকে দিব নালাগে কোনো ধৰণৰ পে'মেণ্ট। অদাৰ কেটেগৰীজৰ কাৰণে 200টা ৰুপিজ পে' কৰিব লাগিব। তাৰপিছত আহিলে ইয়াতে চেলাৰী কথাটো। ভেকেঞ্চি ৱাইজত ইয়াত চেলাৰী দিয়া আছে। 1 নম্বৰ যোনটো ভেকেঞ্চি আছিলে তাৰ কাৰণে লেভেল 10 পে' স্কেল হ'ব, তাতে 56,000ৰ পৰা 1,77,500 লগতে প্লাছ NPA থাকিব। 2 নম্বৰত ঠিক তেনেধৰণে ইয়াতে দেখিব পাইছে এছিষ্টেণ্ট ডিভিজনেল মেডিকেল অফিচাৰৰ কাৰণে 56,100ৰ পৰা 1,77,500 প্লাছ NPA থাকিব। তেনেকৈ এইখিনি প্ৰায় একেই হয়। তাৰপিছত আহিলে হাউ টু এপ্লাই, কেনেধৰণে এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে এটা লিংক পাব। সেই লিংকটোত এপ্লাই লিংক বুলি থাকিব, তাত ক্লিক কৰিলে আপোনালোকে পোনপটীয়াকৈ এপ্লাই কৰিব পাৰিব। ধন্যবাদ।